গ্ৰামাঞ্চলত এতিয়াও অব্যাহত আছে ডাইনীৰ সন্দেহ। তেজপুৰত ডাইনী সন্দেহত দুই মহিলাৰ মাজত সংঘাত। দুগৰাকী মহিলা ৰিবু ভেংৰা আৰু তুলসী শৰ্মাক তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে তেজপুৰৰ বাঁহবাৰীৰ বেতনিজান বস্তিৰ এটা কিশোৰ পানীত পৰি মৃত্যু হৈছিল। তুলসী শৰ্মা নামৰ বেজগৰাকীয়ে কঁঠালগুৰি নপাম বস্তিৰ দুলানী চেত্ৰী নামৰ আন এগৰাকী স্থানীয় মহিলাক ডাইনী বুলি চিনাক্ত কৰি সেই মহিলাগৰাকীৰ বাবে কিশোৰটোৰ মৃত্যু হোৱা বুলি দাবী কৰে। আৰু বেজৰ কথা মতেই মৃত কিশোৰটোৰ মাতৃ ৰিবু ভেংৰাই ডাইনী সন্দেহত চোকা অস্ত্ৰৰে দুলানীক হত্যা কৰাৰ চেষ্টা কৰে যদিও সেই সময়ত ঘৰত উপস্থিত থকা দুলানীৰ পুত্ৰ হম বাহাদুৰে দাখন কাঢ়ি লোৱাত দুলানীৰ প্ৰাণ ৰক্ষা পৰে। দুলানী চেত্ৰী কঁঠালগুৰি নপাম বস্তি। ঘটনাটো কালি ৰাতিপুৱা সোমবাৰ ৰাতিপুৱা আহিছিলে 6টা মানত মোক কাটিবৰ কাৰণে দালৈ। কোন আহিছিলে? ৰিবু ভেংৰা। কিয় আহিছিলে? ডাইনী জানা বুলি। ডাইনী জানা বুলি। তাৰপিছত কোনে ল'ৰাটো মোৰ ল'ৰাই। কিয় আপোনাক ডাইনী জানা বুলি ক'লে? তাৰ ল'ৰা যোৱাবাৰে মানে নদীত সোমাই মৰিলে। কোন নদী? এই ত্ৰিপুৰা নদী। আচ্ছা, তাৰপিছত সোমবাৰে ৰাতিপুৱা আহিছে মোক কাটিবৰ কাৰণে। তুমি মাৰিলা মোলে মোৰ ল'ৰাটো বুলি। আপুনি ডাইনী কয় বুলি কোনে ক'লে? তুলসী শৰ্মা। কি কৈছে? সিয়ে মাৰিছে বোলে তোৰ ল'ৰাটোক ডাইনী কৰি, সেইকাৰণে ৰিবু দালৈ আহিছিলে কাটিবৰ কাৰণে মোক। আপুনি ক'ত শান্তি জনালে? কি কয়? ক'ত জনালে? তিনিআলি থানা। আপোনাৰ নামটো? দুলানী চেত্ৰী। কোন আহিছিলে দালৈ কাটিবলৈ? ৰিবু ভেংৰা। আৰু লগত কোনোবা আহিছিল নেকি? নাই, অকলে আহিছিলে। ঘটনা সন্দৰ্ভত দুলানীয়ে তেজপুৰ সদৰ থানাত এজাহাৰ দিয়াত আৰক্ষীয়ে 109/62/3 BNS RW সেকশ্যন 11ৰ অধীনত গোচৰ ৰুজু কৰে। ইতিমধ্যে দুই মহিলাক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। ব্যুৰ ৰিপৰ্ট NDS নিউজ।